নিশ্চিত ভাৰত চৰকাৰৰ এয়া এক অভিনৱ প্ৰয়াস। অফিচিয়েল লেংগুৱেজ যি আমাৰ ৰাজভাষা ব্যৱহাৰ কৰাৰ কাৰণে ভাৰত চৰকাৰে যি অনুষ্ঠান প্ৰতিষ্ঠানে বা ভাৰত চৰকাৰৰ বিভিন্ন উপক্ৰম আছে বা বিভিন্ন বিভাগ আছে, যিসকলে আটাইতকৈ ভাল চৰকাৰী ভাষা প্ৰয়োগ কৰে, হিন্দী ভাষা বা আমাৰ অফিচিয়েল লেংগুৱেজ 23টা সৰ্ব ভাৰতৰ, তাৰ ভিতৰত হিন্দী লিংগ ফ্ৰেংকা টাইপৰ ৰাষ্ট্ৰভাষা হিন্দী। গতিকে হিন্দীৰ লগতে আমাৰ অন্য 22টা যি ভাষা স্বীকৃতি পাইছে, এই 23টা ভাষাৰ হকে কাম কৰা আৰু ইয়াক ব্যৱহাৰ কৰা চৰকাৰী কাম কাজত, তাৰ বাবে ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ উৎসাহনমূলক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে। আজি উত্তৰ পূব ভাৰতৰ পূৰ্ব ক্ষেত্ৰৰ লগতে উত্তৰ পূব ভাৰতৰ আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আজি সন্মানিত কৰিছে আৰু আমি খুব আনন্দিত যে হিন্দী বুলি ক'লে আমাৰ এক আৱেগ আছে। যদিও আমাৰ নিজা মাতৃভাষা আছে, কিন্তু হিন্দী আমাৰ সমগ্ৰ দেশৰ জনগণৰ লগত আমাৰ ভাৱ বিনিময়ৰ এটা আটাইতকৈ শক্তিশালী আৰু ব্যাপক এটা মাধ্যম। গতিকে এই কাৰ্যসূচীত আমি উপস্থিত হৈ যিটো আমাৰ লক্ষ্য আছে, 100 বছৰ যেতিয়া দেশ স্বাধীন হ'ব 2047 চনত, তেতিয়া যাতে আমি সৰ্বাধিক চৰকাৰী ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ যি স্বীকৃত ভাষা, সেই ভাষাই যাতে আগস্থান পায়, তাৰ কাৰণে আমাৰ প্ৰয়াস আৰু আমাৰ এইটো মিছন। গতিকে এই মিছন টাৰ্গেট কৰাৰ কাৰণে, ফুলফিল কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু যি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী ডাঙৰীয়া আজি অসমলৈ আহিছে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল। গতিকে সকলোৰে এটা সমান লক্ষ্য, সমান আকাংক্ষা যে আমি আমাৰ চৰকাৰী কাম কাজত চৰকাৰী ভাষা ব্যৱহাৰ কৰাৰ কাৰণে আমি উদ্যোগ গ্ৰহণ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।